আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 10ৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 14 যাৰ নাম হৈছে ধৈৰ্য আৰু ধৰবাই। যে ধৈৰ্য আৰু ধৰবাইৰ প্ৰতিটো পাঠভিত্তিক প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্নখিনিও আলোচনা কৰা হৈছে। চ' এইটো ভিডিঅ' যদি তোমালোকে শেষলৈকে চোৱা তেতিয়াহ'লে তুমি গোটেই এক্সামৰ যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব এইটো চেপ্টাৰৰ পৰা গোটেইখিনি দেখিব পাৰিবা। তো ভিডিঅ'টো শেষলৈকে নিশ্চয় চাবা আৰু লগতে ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা। তো চোৱা, এতিয়া পোনপ্ৰথমে আমি চাবলৈ গ'লে 1 নম্বৰ কুৱেশ্যনত কি আছে, ভাৱ বিষয়ক প্ৰশ্ন, যে অতি চমুকৈ উত্তৰ দিয়া। ইয়াতে কি কৈছে, অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল। হাতম পুৰখীয় সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই গৈ আছে বুলি কবিয়ে কৈছে? হাতম পুৰখীয় সোণাৰ চোতাল ঘৰ কবিয়ে কত যুগৰ ভোহৰ পৰি পোত খাই থকা বুলি কৈছে। যে কত যুগৰ ভোৰ পৰি থকা বুলি পোত খাই থকা বুলি কবিয়ে কৈছে। জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে? জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাৰু ধৰি চুকে কোণৰ জাহি জাবৰ আঁতৰাই পৰিষ্কাৰ কৰিবলৈ কৈছে। কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহৰে ভৰি পৰিল বুলি সকীয়াই দিছে? যে কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলি কৈছে। হল এৱে তোৰ সময় হবৰ জাতিৰ জাৰুধৰ যে ভাই, ইয়াত কবিয়ে কি কাৰণে জাতিৰ জাৰুধৰ হোৱাৰ সময় হলহি বুলি সকীয়াই দিছে। যে উল্লেখিত কবিতাংশ ধৈৰ্য আৰু ধৰবাই কবিতাটোৰ অন্তৰ্গত। এই কবিতাটোৰ পটভূমি ভাৰতৰ প্ৰাক স্বাধীনতাৰ কাল। ভাৰতীয় লোকৰ পৰস্পৰৰ মাজত থকা হিংসা, দেশ, উচ্চ নিচৰ ভেদাভেদ আদি মনৰ মলিয়ে সৃষ্টি কৰা অনৈতিক সুযোগ ইংৰাজসকলৰ আমাৰ দেশৰ পৰাধীন কৰি আমাৰ দেশৰ সম্পদ লুটিপুতি নি নিজ দেশক চহকী কৰাৰ সুযোগ লাভ কৰে। সেয়ে স্বাধীনতা সংগ্ৰামৰ কবিয়ে ভাৰতীয় লোকক আমাৰ মনৰ মালিৰূপ হিংসা, দেশ, জাতিৰ ভেদসহ মনৰ সকলো সংকীৰ্ণতা পংকিলতা ঝাৰু ধৰি পৰিষ্কাৰ কৰিবলৈ আহ্বান জনাইছে। এনেদৰে মনৰ মলি ঝাৰুৰে পৰিষ্কাৰ কৰি সকলোৰে ঐক্যবদ্ধ হৈ দেশৰ স্বাধীন ব্ৰিটিছ শাসকৰ পৰা কাঢ়ি আনিবলৈ এয়াই উপযুক্ত সময় বুলি কবিয়ে সকীয়াই দিছে। 3 নম্বৰত কি আছিল, যে নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? যে বিশ্ব স্বাধীন ৰাষ্ট্ৰসমূহে আন আন ৰাষ্ট্ৰৰ পৰা মান মৰ্যাদা লাভ কৰে, পৰাধীন ৰাষ্ট্ৰক কোনো ৰাষ্ট্ৰই মান সন্মান নেদেখুৱায়। ধৈৰ্য আৰু ধৰবাই কবিতাটো আমাৰ দেশ পৰাধীন হৈ থকাৰ কালত কবিয়ে দেশৰ স্বাধীনতাৰ বাবে আন্দোলন কৰি শাসকৰ কাৰাদণ্ডৰে দণ্ডিত হৈ থকা সময়ত ৰচিত। সেয়ে কবিয়ে বুকুত দেশৰ পৰাধীনতা ম্লাগিনত ব্যৰ্থিত দেশক স্বাধীন কৰিবৰ বাবে আমাৰ মনৰ মলিস্বৰূপ হিংসা, দেশ, উচ্চ নিচ জাতি, ধনী দুখীয়া ভেদাভেদ পৰিহাৰ কৰি দেশৰ সকলো লোক ঐক্যবদ্ধভাৱে একতাৰ শক্তি হৈ দেশৰ পৰাধীনতাৰ শিকলি ছিঙি স্বাধীন কৰিবলৈ নিৰ্দেশ দিছে, যাতে আমাৰ দেশেও স্বমৰ্যাদাৰে বিশ্বৰ বুকুত নিজৰ পৰিচয় দাঙি ধৰিব, বিশ্বসভাত বহিবলৈ আসন লাভ কৰিবলৈ সক্ষম হৈ উঠে। তাৰমানে যেতিয়া ব্ৰিটিছৰ সময়ত যেতিয়া কি আছিল, যে কবিগৰাকী যেতিয়া জেলত আছিল বা কাৰাগাৰত আছিল, এই কাৰাগাৰত থকা অৱস্থাই কবিতাটো ৰচনা কৰিছে। আৰু তেতিয়াই কৈছে যে আমি গোটেইখিনি একত্ৰিত হৈ আমি ইংৰাজৰ বিৰুদ্ধে বা ব্ৰিটিছৰ বিৰুদ্ধে আমি যুঁজিব লাগিব। তাকে মটিভেট কৰাৰ বাবে কবি এনেদৰে কৈছে যে ধৈৰ্য আৰু ধৰবাই কবিতাটিৰ মূল ভাৱ লিখা। মূল ভাৱ কেতিয়াবা কেতিয়াবা এক্সামত আহি যায় 8 মাৰ্কৰ বাবে, তো অকণমান চাবা। ঝাৰু ঘৰ চোতাল পৰিষ্কাৰ কৰাৰ যতন, ই ঘৰ দুৱাৰ চাফ চিকুণ কৰে। ঘৰ দুৱাৰ যিদৰে ধূলি মাকতিৰে অপৰিষ্কাৰ হৈ উঠে, ঠিক তেনেদৰে আমাৰ মনটো হিংসা, দেশ, ভেদাভেদ, উচ্চ নিচ, অহমিকা, ঘৃণা, সংকীৰ্ণতা আদি আৱৰ্জনাস্বৰূপ ভাৱে আচ্ছন্ন কৰি ৰখাৰ ফলতে আমাৰ মাজত সৃষ্টি হোৱা অনৈক্যৰ সুযোগ লৈ বিদেশীয়ে আমাৰ দেশৰ স্বাধীনতা হৰণ কৰি আমাক প্ৰদানত কৰি ৰাখিছিল। এনে অৱস্থাত ভেদাভেদ, হিংসাভেদ, উচ্চ নিচ ভাৱ, ঘৃণা আদি মনৰ মূৰি আঁতৰাই সকলোৱে ঐক্যবদ্ধ হৈ দেশৰ স্বাধীনতা ঘূৰাই আনিবলৈ কবিয়ে আহ্বান জনাইছে। এনেকৈ স্বাধীনতা অৰ্জন কৰাৰ মাজেদিহে আমি বিশ্ব দৰবাৰত নিজৰ আসন লাভ কৰিবলৈ সক্ষম হ'ম বুলি কবিয়ে কৈছে। এতিয়া চোৱা কেইটামান ব্যাখ্যা আছে, আমি ব্যাখ্যাখিনি চাম। এতিয়া আমাৰ 2টা ব্যাখ্যা দিয়া আছে। পোনপ্ৰথমে কি আছে, যে হিংসা দেশৰ ভেদাভেদৰ, ঘৃণা ঘৃণী স্বাৰ্থভীমৰ, কত যে কি মলিমামৰ ভৰি জাতিৰ জীৱন যায়। যে উপৰোক্ত তুলি দিয়া কবিতাংশ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত ধৈৰ্য আৰু ধৰবাই নামৰ দেশপ্ৰেমমূলক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। উদ্ধৃত কবিতাংশৰ মাজেদি কবিয়ে আমাৰ মনৰ মাজত বাহ লৈ থকা হিংসা, দেশ, ভেদাভেদ, অহমিকা, ঘৃণা, সংকীৰ্ণ, স্বাৰ্থপৰ আদি মনৰ মলিয়ে আমাৰ দেশৰ লোকৰ মাজত অনৈক্যৰ সৃষ্টি কৰাৰ ফলত আমাৰ দেশৰ ইংৰাজৰ শাসনাধীন
হ'ব লগা দুৰৱস্থাৰ পতিত হোৱা বুলি খেদ প্ৰকাশ কৰিছে। পৰস্পৰৰ মাজত আমি এইবোৰ মনৰ মূলি পালন পোষণ কৰাৰ ফলতে আমাৰ অনৈক্যৰ সুযোগ লৈ বিদেশীয়ে আমাক পাঠদান কৰি দেশৰ সম্পদ লুটি নিবলৈ সক্ষম হৈছে। দেশৰ এই অৱস্থাটো কবিয়ে জাতিৰ জীৱন যায় অভিধানে আমাক উদঙাই দেখুৱাই দেশপ্ৰেমক কবিয়ে সেয়ে আমাৰ মনৰ মলিস্বৰূপ হিংসা, বিদ্বেষ, ঘৃণা, অহমিকা, সংকীৰ্ণতা, ভেদাভেদ ভাৱ মনৰ পৰা বিসৰ্জন দি সকলোকে ঐক্যবদ্ধ হৈ একতাৰ শক্তিৰে দেশ হেৰুৱাৰ স্বাধীনতা ঘূৰাই আনিবলৈ আহ্বান জনাইছে। তাৰপিছত কি আছে? ধৈৰ্য আৰু ধৰ বাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই। যে এই কবিতাংশ বিপ্লৱী দেশপ্ৰেমিক কবি অম্বিকাগিৰি ৰায়চৌধুৰীৰ ধৈৰ্য আৰু ধৰবাই নামৰ দেশপ্ৰেমী কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। উদ্ধৃত কবিতাংশৰ মাজেদি কবিয়ে স্বাধীনতা হেৰাই বিদেশীৰ প্ৰদানত হোৱা দেশবাসীক দেশৰ স্বাধীনতা ঘূৰাই আনিবলৈ উদ্ধৃত কৰিবৰ বাবে উল্লেখিত কবিতাংশ অৱতাৰণা কৰিছে। ঝাৰু হ'ল ঘৰ দুৱাৰ সাৰি পুচি চাফ চিকুণ কৰিব পৰা এবিধ যতন। ঘৰ দুৱাৰ চোতাল আদি বাহিৰৰ ধূলি বালি তলসৰা পাত আদি অপৰিষ্কাৰ হৈ পৰে। এইবোৰ সাৰি পুচি আঁতৰাবলৈ ঝাৰুৰ প্ৰয়োজন। সেইদৰে জাতিভেদে পৰস্পৰৰ মাজত হিংসা, বিদ্বেষ, ঘৃণা, সংকীৰ্ণতা, অহমিকা আদি মনৰ মলিন স্বৰূপে আৱৰ্জনাই আমাৰ দেহৰ মন আচ্ছন্ন কৰি ৰখাৰ ফলত আমাৰ মাজত সৃষ্টি হোৱা অনৈক্যই দেশৰ পৰাধীনতাৰ শৃংখলাৰে শৃংখলিত কৰিছে আৰু বিদেশীয়ে আমাক শোষণ শাসন কৰি দেশৰ সম্পদ লুটি পুতি নি দেশক আৰু দেশবাসীক দুৰৱস্থাত পেলাইছে। এনে অৱস্থাত দেশবাসীক সকলো সংকীৰ্ণ মনোভাৱৰ পৰা আঁতৰাই দেশ হেৰুৱা স্বাধীনতাৰ সময়ত অপচয় নকৰাকৈ ততালিকে ঘূৰাই আনিবলৈ কবিয়ে আহ্বান জনাইছে। ইয়াৰ বিপৰীত অৰ্থত এইবোৰৰ মনৰ মলিনে আঁতৰালে আমি পৰাধীনতাৰ কাজল ছাইত মুখত সানি চিৰদিন পৰৰ হুকুমত চলি অদবদনে দিন পাৰ কৰিবলগীয়া হ'ব বুলি কবিয়ে সকলোকে সকীয়াই দিছে। তাৰমানে আমি একতাৰে আমি কি কৰিব লাগে? আমি একতা হৈ কেনে এই গোটেইখিনি বস্তু আমি কি কৰিব লাগে? যে ব্ৰিটিছৰ যিখিনি আমি অধীনত আছিলোঁ সেইখিনি গুচাব লাগে বুলি কবিয়ে এনেকৈ কৈছে। 6 নম্বৰ প্ৰশ্নত কি কৈছে? ধৈৰ্য আৰু ধৰবাই কবিতাটোৰ মাজেৰে কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। তো ধৈৰ্য আৰু ধৰবাই কবিতাটিৰ এটা দেশপ্ৰেমমূলক কবিতা। দেশপ্ৰেমিক কবিৰ স্বদেশ প্ৰীতিয়ে কবিতাটোৰ মূল উপজীৱী বিষয়। পৰাধীন দেশবাসীৰ দুৰৱস্থাৰ দুখ বেদনাই কবিৰ সংবেদনশীল হৃদয়ত তোলা বেদনাৰ স্বস্ফুৰ্ত প্ৰকাশেই হ'ল ধৈৰ্য আৰু ধৰবাই কবিতাটিৰ মূল বিষয়বস্তু। কবিয়ে স্বদেশৰ পৰাধীনতাৰ গ্লানি মনে প্ৰাণে মানি ল'ব পৰা নাই। দেশৰ পৰাধীনতাৰ কাৰণে উদঘাটন কৰিবলৈ গৈ কবিয়ে উপলব্ধি কৰিছিল যে আমাৰ দেশবাসীৰ মাজত মনৰ মলিস্বৰূপ হিংসা, বিদ্বেষ, ঘৃণা, সংকীৰ্ণ জাতিভেদ, অহমিকা আদি বিদ্যমান। মনৰ এই মলিবোৰে আমাৰ মাজত অনৈক্যৰ সৃষ্টি কৰিছে। এই অনৈক্যৰ সুযোগ লৈ বিদেশীয়ে আমাৰ দেশৰ শাসনভাৰ সহজে নিজৰ হাতলৈ নি আমাক শোষণ শাসন কৰাৰ অধিকাৰ লাভ কৰিছে। ঘৰ দুৱাৰ চোতালত পৰা ধূলি মাকতি তল সৰা পাত আদিয়ে ঘৰ দুৱাৰ চোতাল অপৰিষ্কাৰ কৰি তোলে। ঝাৰুৱে সাৰি পুচি এইবোৰ পৰিষ্কাৰ কৰি ঘৰৰ জেউতি পুনৰুদ্ধাৰ কৰাৰ দৰে আমিও মনৰ মলি স্বৰূপে হিংসা, বিদ্বেষ, ঘৃণা, সংকীৰ্ণতা, অহমিকা, জাতিভেদে আদি মনৰ পৰা আঁতৰাই মনৰ দুৱাৰ মুকলি কৰি সকলোকে একগোট হৈ একতাৰ শক্তিৰে দেশৰ স্বাধীনতা ঘূৰাই আনিবলৈ কবিয়ে দেশবাসীক আহ্বান জনাইছে। সমগ্ৰ কবিতাটোৰ ছত্ৰে দেশপ্ৰেমৰ ভাৱ পৰিস্ফুট হৈ উঠিছে। কবিয়ে স্বদেশৰ প্ৰাণতকৈ ভাল পায় আৰু দেশক পৰাধীনৰ পৰা মুক্ত কৰিবৰ বাবে সংগ্ৰামৰ বাবে কবিয়ে কাৰাগাৰত জীৱন কটাবলৈ বাধ্য হৈছিল আৰু কাৰাগাৰৰ জীৱনৰ সময়ত দেশপ্ৰেমৰ নিমজ্জিত হৈ থকা অৱস্থাতে কবিতাটোৰ সৃষ্টি হৈছে। এই কবিতাটোৰ মাজেৰে কবিৰ স্বদেশ প্ৰেমৰ আৱেগিক অনুভূতি সুন্দৰকৈ প্ৰকাশ পাইছে আৰু কবিতাটোত কবিয়ে সেই এগৰাকী দেশপ্ৰেমিক কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰিছে বুলি ক'ব পাৰি। ঠিক আছে, তোমাৰ ফাইনেল পৰীক্ষাত আহিলে তোমালোকে মাৰ্ক হিচাপে এই গোটেইখিনি বস্তু লিখি দিলে ভাল, তেতিয়া ফুল নাম্বাৰ পোৱাৰ সম্ভাৱনা থাকিব। কিয়নো এছামিছত বহুত নাম্বাৰ কাটে। মেথ ছায়েন্সত যেনেকৈ আমি মূল কথাখিনি লিখিলে আমাক নাম্বাৰ দি দিয়ে, কিন্তু মেথছত নম্বৰ বহুতকৈ কাটে, মাৰ্কছ কাটি দিয়ে। সেই অকণমান বেছিকৈ লিখাৰ আৰু শুদ্ধ শব্দৰে লিখাৰ বা শুদ্ধ বাক্যৰে লিখাৰ চেষ্টা কৰিবা। তলত দিয়া জুৰীয়া শব্দবোৰৰ একোটাকৈ বাক্য ৰচনা কৰা। যে ইয়াতে কি আছে? হিনে ঘিনে, যে উপায়বিহীন লোকেহে হিনে ঘিনে হ'লেও আনৰ জিলামি কৰিবলৈ বাধ্য হয়। ধাৰে ঋণে, ইয়াতে কি আছে? যে ধাৰে ঋণে, যে মানুহে ধাৰে ঋণে হ'লেও পেটৰ নিবাৰণ কৰিব লগাত পৰে। ঘৃণাগুণী, যে আনৰ প্ৰতি ঘৃণাগুণী কৰাটো সহজ লোকৰ কৰ্ম নহয়। জাহি জাবৰ, বহুদিন পৰিয়ালটো ঘৰত নথকাত চোতালখন জাহি জাবৰে ভৰি পৰিছে।
হাঁড়ি পুচি পুৱা গধূলি মানুহে ঘৰ চোতাল হাঁড়ি পুচি ঘৰখন পৰিষ্কাৰ কৰি ৰাখে। মলিমামৰ অস্ত্ৰ শস্ত্ৰ মলিমামৰ গুচাই নাথাকিলে অস্ত্ৰ শস্ত্ৰ ফুটা হৈ পৰে। এতিয়া চোৱা মূৰ্ধন্য হোৱাৰ কাৰণ লিখা। মূৰ্ধন্য হোৱাৰ কাৰণ কি আছিল? যে সোণ। স্বাভাৱিকতে মূৰ্ধন্য হৈছে ইয়াতে। ঘৃণা ৰি কাৰৰ পিছত থকা দন্তন মূৰ্ধন্য হয়। ঋণ ৰিৰ পাছত থকাৰ বাবে দন্তন মূৰ্ধন্য হয়। বিপৰীত শব্দ লিখিব লাগে যে ঘৃণা আদৰ বা সমাদৰ, স্বাৰ্থ নিস্বাৰ্থ, জীৱন মৰণ, বীৰ ভীৰু। এতিয়া চাম আমি কেইটামান পাঠৰ অতিৰিক্ত প্ৰশ্ন যিখিনি পৰীক্ষাত অহাৰ চান্সেছ বহুত বেছি থাকে, তোমালোকে চাই ল'বা। তুমি এইখিনি বস্তু চাই লোৱা যে ধৰ জাৰু ধৰ বাই কবিতাটিৰ ৰচক কোন? যে ধৰ জাৰু ধৰ বাই কবিতাটিৰ ৰচক অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰী ক'ত জন্ম হৈছিল? অম্বিকাগিৰি ৰায়চৌধুৰী বৰপেটাত জন্ম হৈছিল। অম্বিকাগিৰি ৰায়চৌধুৰী কোন চনত জন্ম হৈছিল? 1885 চনত। অসমত অসম কেশৰী বুলি কাক কোৱা হয়? অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীৰ পিতৃৰ নাম কি আছিল? অম্বিকাগিৰি ৰায়চৌধুৰীৰ পিতৃৰ নাম আছিল কৃষ্ণকাম চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰী ধৰ জাৰু ধৰ বাই কবিতাটো ক'ত ৰচনা কৰিছিল? অম্বিকাগিৰি ৰায়চৌধুৰীৰ স্বাধীনতা সংগ্ৰামৰ কাৰণে জেলত থাকোঁতে কবিতাটো ৰচনা কৰিছিল। কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সশ্ৰম কাৰাদণ্ড বিহা হৈছিল? অম্বিকাগিৰি ৰায়চৌধুৰী 1921 চনত সশ্ৰম কাৰাদণ্ড বিহা হৈছিল। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কোন চনত মৃত্যু হৈছিল? 1976 চনত বা 1967 চনত। অম্বিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? অম্বিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ 1950 চনত মাৰ্ঘেৰিটা অধিৱেশনত সভাপতিত্ব কৰিছিল। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখা এখন কবিতা পুথিৰ নাম লিখা। যে কবিতা পুথিৰ নাম হ'ল তুমি। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সম্পাদন কৰা কাকতখনৰ নাম কি? চেতনা। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে এখন নাটকৰ নাম লিখা। জয়দ্ৰথ বধ। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে এখন গদ্য পুথিৰ নাম লিখা। আহুতি। অম্বিকাগিৰি ৰায়চৌধুৰীৰ সম্পাদিত চেতনা কাকতখন কেনেকুৱা প্ৰকৃতিৰ কাকত আছিল? অম্বিকাগিৰি ৰায়চৌধুৰীৰ সম্পাদিত চেতনা কাকত এখন জাতীয়বাদী প্ৰকৃতিৰ কাকত আছিল। জাতিৰ জাৰুদাৰ বুলি কবিয়ে কাক বুজাইছে? কবিয়ে পৰাধীন ভাৰতক প্ৰতিজন মানুহক জাতিৰ জাৰুদাৰ বুলি বুজাইছে। 2 নম্বৰ কি আছে? চমু উত্তৰ দিয়া। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কেইখনমান কবিতা পুথিৰ নাম লিখা। কি লিখিবা? বীণা, তুমি, অনুভূতি, বেদনাৰ উল্কা আৰু বন্দে কি ছন্দেৰে। অম্বিকাগিৰি ৰায়চৌধুৰীৰ 3খন নাটকৰ নাম লিখা। অম্বিকাগিৰি ৰায়চৌধুৰীৰ 3খন নাটকৰ নাম হ'ল কল্যাণময়ী, জয়দ্ৰথ বধ, ভক্ত গৌৰৱ। অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচিত 2খন গদ্য পুথিৰ নাম লিখা। অম্বিকাগিৰি ৰায়চৌধুৰীৰ 2খন গদ্য পুথি হ'ল ডেকা ডেকেৰী, বেদ আৰু আহুতি। ধৰ জাৰু ধৰ বাই কবিতাটোৰ মাজেৰে কবিয়ে আমাক কি আহ্বান জনাইছে? ধৰ জাৰু ধৰ বাই কবিতাটোৰ মাজেৰে কবিয়ে আমাক পৰস্পৰৰ মাজত থকা মলিস্বৰূপ হিংসা, দেশ ভেদাভেদ, ঘৃণা আদিৰ অৱসান ঘটাই সকলোৰে ঐক্যবদ্ধ হৈ দেশৰ হেৰুৱাই স্বাধীনতাৰ ঘূৰাই আনিবলৈ আহ্বান জনাইছে। ধৰ জাৰু ধৰ বাই কবিতাটোৰ কি ভাৱৰ ফুটি উঠিছে? ধৰ জাৰু ধৰ বাই কবিতাটোত পৰাধীনতাৰ গ্লানি আৰু স্বদেশ প্ৰেমৰ অনুৰাগ ফুটি উঠিছে। কৰিলেতো ইমান দিনে পৰ গোলামী হেন, ঘিনে বুলি কবিয়ে কাক কি গোলামীৰ কথা কৈছে? যে ইংৰাজসকলে আমাৰ দেশক পৰাধীনতাৰ শিকলি পিন্ধাই দেশখন শাসন কৰিছিল বাবে দেশবাসীয়ে ইংৰাজৰ শাসনাধীন হ'ব লগাটো ইংৰাজৰ গোলামী কৰা বুলি কৈছে। হল এৱে তোৰ সময় হবৰ জাতিৰ জাৰুদাৰ যে ভাই বুলি কবিয়ে কি ভাৱত প্ৰকাশ কৰিছে? যে পৰাধীনতাই আমাৰ দেশক জেউতি ম্লান বা মলিন কৰি তুলিছে, সেয়েহে দেশবাসীক জাৰুধৰ ৰূপে দেশৰ মলি আঁতৰাবলৈ অৰ্থাৎ দেশ হেৰুৱা স্বাধীনতা পুনৰ ঘূৰাই আনিবলৈ দেশবাসীক আহ্বান জনাইছে। ঠিক আছে, তো এইটো ভিডিঅ'ত কি আলোচনা কৰা হ'ল? এইটো ভিডিঅ'ত ক্লাছ 10ৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 14 যাৰ নাম আছে ধৰ জাৰু ধৰ বাই, যেটো লিখিছে কোনে? অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনা। ঠিক আছে, তো এই কবিতাটোৰ প্ৰতিটো প্ৰশ্ন ইয়াতে আলোচনা কৰা হ'ল, লগতে অতিৰিক্ত প্ৰশ্ন কেইটামান আলোচনা কৰিলোঁ যিটো তুমি দেখা পালা। চ' এটা কাম কৰিবা, তুমি ক'ৰ পৰা ভিডিঅ'টো চাই আছা নিশ্চয় কমেণ্ট কৰি মোক জনাবা, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, তো আকৌ পৰৱৰ্তী কোনোবা এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।